বাইকখন বেয়া হৈছে মানে ষ্টাৰ্ট নহয়, টেংকিত পানী জমা হৈছে মানে সেইকাৰণে ষ্টাৰ্ট হোৱা নাই। চ' পূৰা খুলি কিনে ঠিক কৰিব লগা হৈছে। আজি মোৰ চূনা লাগিব পূৰা। চাওক মোৰ বাইকখনৰ পূৰা টেংকি খুলি দিছে, চাওক। আৰু এইবোৰ মোৰ ইকুইপমেণ্টছ এনেকুৱা পানী না তেল হয়? পানী নেকি? পানীৰ ওপৰত আহি যাব তেল নেকি? তলৰখিনিয়ে পানী হয়, তলৰ পৰাই ওলাই আছে, তলৰ পৰা ওলাই আছে, তলত আছে না। এইটো চাব পাৰে কিমান পানী ওলাইছে। এই ওপৰৰ পৰ্চনখিনি তেল হয়, এই ওপৰৰ পৰ্চনখিনি তেল হয়, বাকী তলত 90% মান পানীয়ে আছে। এই চাব পাৰে একদম ওপৰৰখিনি তেল, চবতে এনেকুৱা হৈ আছে চাওক। আৰু এইটো বটলো পানী ওলাইছে। তো পানী আছে। চবতেই পানী আছে চাব পাৰে, তলৰখিনি পানী হয়। এই অলপ কি ক'লে এখন ইয়াতে থাকে মানে ইয়াতে থাকে, আৰু এই ওপৰৰ পৰা এই পানী পৰি থাকে মানে বৰষুণটো যেতিয়া ৰখিও যায় তেতিয়া পানীবিলাক পৰি থাকে নহয়, টিনৰ পৰা ছাতৰ পৰা পৰি থাকে, বাইকখনতে পৰি থাকে। চাওক বাইকৰ অৱস্থা। KTM মেইনটেইন কৰা ইমান সহজ নহয়, মেইনটেনেন্সতে বহুত যায় খৰচ। 600 টকাৰ তেল ভৰাইছিলোঁ, তাৰে আধা পানীয়ে ওলাই গ'ল। এইবিলাকো তেল আৰু পানী আছে, এইবিলাক পূৰা টেংকি খুলিব লগা হৈছে। এইটো বটল পূৰা 90% পানীয়ে আছে এইটো বটলত, আৰু এইটো বটলত 90% 80% পানী আছে। চাব পাৰে আপুনি পানীখিনি তলত আছে, কালাৰটো চাব বেলেগ বেলেগ কালাৰ, চব বটলত অলপ অলপ পানী আছে। এইটোতো পানী আছে তলৰ, মানে তলৰখিনি পানী, এই তলৰখিনি পানী, এইখিনি পানী, এইখিনি পানী, মানে পানীটো গধুৰ ন, পানীটো তলত আহি যায়। এতিয়া আকৌ তেলবোৰ ভৰাই আছে টেংকিত, এই চাওক টেংকিত ভৰাই আছে তেল। 600 টকাৰ তেল ভৰাইছিলোঁ, এনেকুৱা চব বটলত যদি আধা আধা থাকিব লগা হয়, মোৰতো 200 টকামানৰ লছ হৈ যাব তেল। এইবোৰ তাৰ পৰিছেই, তেলো আছে, পানী আছে। অঁ, একেটা বটল গম পাই গ'লে, ডাঙৰ বটল নাছিল মানে এইখিনি পানী, তেলো অলপ তেলো আছে ইয়াতে। এইটো বটলত খালে চব তেল আছিল। ইয়াতো পানী আছে, চব বোধে পানী আছে গোটেইখিনি। 600 টকাৰ তেল ভৰাইছিলোঁ, 100 টকা মানত চলিছে, বাকী 500 টকাৰ তেল দি চাওক কেনেকুৱা পানীখিনি পেলাই।
ফাইনেলি ষ্টাৰ্ট হৈ গ'ল, বহুত কষ্টত মূৰত ষ্টাৰ্ট হৈ গ'ল চব। এতিয়া মই হেপী অলপ, নহ'লে বহুত প্ৰব্লেম হয়, বাইকখন নহ'লে বহুত প্ৰব্লেম হয়। মানে মই য'ত থাকোঁ তাত মানে গাড়ী এনেকুৱা সুবিধা নাই। এই ইলেক্ট্ৰিক ৰিক্সাত আহিব লাগে, ৰেডি হৈ গ'ল। ইলেক্ট্ৰিক ৰিক্সা টাইমত পোৱা নাযায়, তো সেইকাৰণে বহুত প্ৰব্লেম হয়। লাষ্টত লোৱা সেইখিনি ভৰাই আছোঁ এতিয়া। ফুল ৰেডি হৈ গ'ল বাইকটো, পূৰা ৰেডি হৈ গ'ল, ঠিক হৈ গৈছে। ধোঁৱা ওলাই আছে নেকি? দিয়াচোন এবাৰ, ধোঁৱা ওলাইছে নেকি? চাইলেঞ্চাৰৰ পৰা অলপ অলপ ক'লা ধোঁৱা ওলাই আছে, একো নাই। এইখিনি ঠাইৰ কাৰণে বাইকখন যে ইমান বেয়া হয় মোৰ। প্ৰত্যেক মাহত বাইকৰ নামত 1000 টকা 1500 টকামান খৰচ হৈ থাকে এইখিনি ঠাইত। চাওক, মানে কমচে কম এইটো 200-300 মিটাৰমান হ'ব সেইখিনি ৰাস্তা। এইখিনি ঠাই বৰপথাৰ বুলি কয়। চাওক, ইমান বেয়া ৰাস্তা এইখিনি। গুৱাহাটীতো এনেকুৱা ৰাস্তা আছে নেকি আজিকালি? চাওক এইখিনি ঠাইত। এইফালে চিধা এইফালে বশিষ্ঠ চাৰিআলিৰ ফালে যাব পাৰি, চিধা এইফালে বশিষ্ঠ চাৰিআলি। এইখিনি ৰাস্তাৰ পৰ্যন্ত বেয়া। আপোনালোকে জনাবচোন আৰু গুৱাহাটীৰ কোনটো ঠাই এনেকুৱা হৈ আছে। গুৱাহাটীতো এনেকুৱা ঠাই আছে নেকি আজিকালি? জনাবচোন কমেণ্টত।